14 ছেপ্টেম্বৰত হ'ব শ্ৰীকৃষ্ণৰ জন্মাষ্টমী। এই জন্মাষ্টমী পৰিছে কৃষ্ণপক্ষৰ অষ্টমী তিথিত। আহক এই জন্মাষ্টমীৰ সম্পূৰ্ণ সময়সূচীৰ বিষয়ে এই ভিডিঅ'টোৰ যোগেদি আমি সুন্দৰভাৱে জানি লওঁ আৰু এই জন্মাষ্টমীত আমি কি কাম কৰিব লাগিব ইয়াৰ বিষয়ে আমি এই ভিডিঅ'টোৰ যোগেদি জানিম। যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। শ্ৰীকৃষ্ণৰ জন্মাষ্টমী 14 ছেপ্টেম্বৰৰ দিনা পালন কৰা হ'ব, কাৰণ এই দিনা কৃষ্ণপক্ষৰ অষ্টমী তিথি। এই দিনা পৰিছে দেওবাৰ। 14 ছেপ্টেম্বৰৰ দেওবাৰে এই জন্মাষ্টমী আৰম্ভ হ'ব ৰাতিপুৱা 5:04 পৰা আৰু এই জন্মাষ্টমীৰ অন্ত পৰিব 15 ছেপ্টেম্বৰ সোমবাৰে ৰাতি 3:06। এই সময়খিনি অত্যন্ত শুভ বুলি মনা গৈছে শাস্ত্ৰৰ অনুসৰি। এই সময়ৰ ভিতৰত যদি আপোনালোকে ঘৰত কিবা শুভ কাম কৰে তেনেহ'লে আপোনালোকৰ অত্যন্ত মংগল হ'ব। ঘৰত কিবা মাংগলিক অনুষ্ঠান অনুষ্ঠিত কৰিব পাৰিলেও আপোনালোকৰ শুভ হ'ব। ইয়াৰ বাহিৰেও জন্মাষ্টমীৰ শুভ মুহূৰ্তৰ বিষয়ে আজি আমি এই ভিডিঅ'টোৰ যোগেদি জানি লওঁ আহক। শুভ মুহূৰ্ত হ'ব 14 ছেপ্টেম্বৰৰ ৰাতি 11:53 পৰা আৰু এই শুভ সময় অন্ত পৰিব 15 ছেপ্টেম্বৰৰ ৰাতি 12:40। এই সময়ৰ ভিতৰত যদি আপোনালোকে যিকোনো কাম কৰে আপোনালোকৰ সেই কাম সম্পূৰ্ণ হৈ পৰিব আৰু সেই কামত আপোনালোকে সফলতা অৰ্জন কৰিব পাৰিব। জন্মাষ্টমী পৰ্বটো ভগৱান শ্ৰীকৃষ্ণৰ জন্ম উৎসৱত পালন কৰা হয় বা উৎসৱক পালন কৰা হয়। এই দিনা ভক্তসকলে গোটেই দিনটো উপবাসে থাকে আৰু ৰাতি বা মধ্যৰাতি ভগৱান শ্ৰীকৃষ্ণৰ পূজা কৰে। ইয়াৰ ফলত ভগৱান শ্ৰীকৃষ্ণৰ পূৰ্ণ আশীৰ্বাদ লাভ কৰিব পৰা যায় আৰু ভগৱান শ্ৰীকৃষ্ণ সাক্ষাৎ আহি তেওঁলোকৰ বা ভক্তসকলৰ ঘৰত বাস কৰে। ভগৱান শ্ৰীকৃষ্ণৰ ব্ৰত ৰাখিলে আপোনালোকৰ বহু পুণ্য হয়। এই ব্ৰত ৰাখিলে সন্তান প্ৰাপ্তি হয়, ধন সম্পত্তি বৃদ্ধি হয় আৰু ভগৱান শ্ৰীকৃষ্ণৰ লগতে মা লক্ষ্মীৰো পৰম আশীৰ্বাদ লাভ কৰিব পৰা যায়। এই দিনা ভগৱান শ্ৰীকৃষ্ণৰ কাৰণে গোলাপৰ বিচনা তৈয়াৰ কৰা হয় আৰু ভগৱান শ্ৰীকৃষ্ণক ভোগ লগায় আৰু তেওঁক আৰতি কৰে। ইয়াৰ ফলত ভগৱান শ্ৰীকৃষ্ণ অতি সোনকালে সন্তুষ্ট হৈ পৰে, যাৰ ফলত আপোনালোকৰ সকলো মনৰ আশা অতি সোনকালে পূৰ্ণ হৈ পৰে। ভগৱান শ্ৰীকৃষ্ণৰ জন্মাষ্টমীৰ দিনা যদি ভগৱান শ্ৰীকৃষ্ণৰ ভৰিৰ ওচৰত আপোনালোকে এই এটা বস্তু ৰাখে তেনেহ'লে দেখিবলৈ পাব যে আপোনালোকৰ সকলো দুখ কষ্ট দূৰ হৈ পৰিব। ঘৰত ধন সম্পত্তি বৃদ্ধি পাবলৈ ধৰিব, সকলো ফালৰ পৰা আপোনালোকৰ ঘৰত সুখ শান্তি আহিবলৈ ধৰিব। ইয়াৰ উপৰিও ভগৱান শ্ৰীকৃষ্ণৰ পৰম আশীৰ্বাদৰ লগতে মা লক্ষ্মী সাক্ষাৎ আহি আপোনালোকৰ ঘৰত বাস কৰিব, যাৰ ফলত আপোনালোকৰ ঘৰত ধন সম্পত্তি অহাৰ বাট মুকলি হৈ পৰিব। সেই গতিকে এই জন্মাষ্টমীৰ দিনা ভগৱান শ্ৰীকৃষ্ণৰ চৰণত ৰাখক আপোনালোকে এই এটা